চুকাফা দিৱসৰ লগতে অসমত বসবাস কৰা প্ৰত্যেকগৰাকী উল্লেখ কৰিব পাৰোঁ বা আমাৰ নিজৰ জন্মদিন হিচাপেও আমি উদযাপন কৰিব লাগে বুলি ভাবোঁ। তেতিয়াহে চুকাফাৰ যি আদৰ্শ, তেখেতৰ যি সমন্বয়ৰ বাৰ্তা, তেখেতৰ যি পুৰুষে দেখুৱাই থৈ যোৱা বাটেৰে যদি আমি আগবাঢ়ি অসম হিচাপে আমি আশা কৰিব পাৰোঁ। এই ভাষাটো আজি ইমান দিনে অসমত এটা অনানুষ্ঠানিক ভাষা হৈহে আছিল। আপোনালোকে যিসকলে একাদশ আৰু দ্বাদশ শ্ৰেণী পৰীক্ষাত আপোনালোকৰ ছাত্ৰ ছাত্ৰী বা যিসকল ব্যক্তি অৱতীৰ্ণ হৈছে তেওঁলোকে জানি ভাল পাব যে আজিৰ পৰা ৩টা বছৰ আগতেহে আমাৰ এই টাই ভাষাটো আমাৰ পৰীক্ষা অৰ্থাৎ আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছে। আৰু মোৰেই পৰম সৌভাগ্য যে অসমত প্ৰথমবাৰৰ কাৰণে মই এই টাই ভাষা উচ্চতৰ মাধ্যমিক পৰীক্ষা পৰিষদৰ পৰীক্ষা নিয়ন্ত্ৰক হিচাপে মই দায়িত্ব লোৱাৰ পিছত মই ৰূপায়ণ কৰাৰ সৌভাগ্যৰ অধিকাৰী হ'লোঁ। আৰু সেই উপলক্ষতেই মই যিহেতুকে টাই আমাৰ পাঠশাকুৰ টাই একাডেমীখনৰ লগত মই আগৰ পৰাই জড়িত হৈ থাকিব লগা হৈছিল, সেয়েহে ইয়ালৈ অহাৰ পিছতো তেখেতসকলৰ লগত মোৰ সদায় এটা সুসম্পৰ্ক বিৰাজমান। কাৰণ আপোনালোকে জানে নতুনকৈ যেতিয়া এটা বিষয় আৰম্ভ কৰিবলগীয়া হয় তাত অহৰ্নিশে বিভিন্ন ধৰণৰ বাধা বা অন্যান্য কথাবিলাকো থাকে। সেয়েহে তেখেতসকলৰ লগত মোৰ গৃহ সম্পৰ্কৰ ফলস্বৰূপে আমি অসমত এই কামটো আৰম্ভ কৰিব পাৰিলোঁ। আৰু সেয়েহে যিহেতুকে তেওঁলোকৰ লগত মই এটা সুসম্পৰ্ক আগৰ পৰাই বিৰাজমান, সেয়েহে তেওঁলোকে মোক লাচিত দিৱসৰ কাৰ্যসূচীলৈও নিমন্ত্ৰণ কৰিছিল। কিন্তু ৰাজ্যপাল এটা জাতিৰ বিকাশৰ অন্তৰালত কিছুমান মহান ব্যক্তিৰ অৱদান লুকাই থাকে। প্ৰজন্মৰ পৰা প্ৰজন্মলৈকে এই মহান ব্যক্তিসকলৰ অৱদানে দেশ, জাতি আৰু সমাজক মহীয়ান কৰি ৰাখে আৰু তেওঁলোকৰ অৱদানৰ আৰ্হিতে জাতিটোৰ ভাষা, সাহিত্য, সংস্কৃতি আৰু ৰাজনীতিৰ বৰভেটি প্ৰতিষ্ঠা হয়। আমি যিগৰাকী মহান পুৰুষক অসমীয়া জাতিৰ পিতৃ বুলি কওঁ, যিজনৰ কাৰণে আমি নিজকে অসমীয়া আৰু অসমৰ পৰিচয় সগৌৰৱে বিশ্ববাসীৰ সন্মুখত দাঙি ধৰিব পাৰিছোঁ, যি নেকি অসম আৰু অসমীয়া জাতিৰ বৰভেটি চিৰদিনৰ বাবে গঢ়ি থৈ গ'ল, সেইগৰাকী মহান পুৰুষেই হৈছে স্বৰ্গদেউ চাওলুং চুকাফা। আজি পঞ্চমবাৰৰ বাবে মাৰ্ঘেৰিটাত চাওলুং চুকাফা দিৱসটি আমি অনুষ্ঠিত কৰিলোঁ। সকলোৱে জ্ঞাত যে 2021 চনত মাৰ্ঘেৰিটাৰ বিধানসভা সমষ্টিৰ বিধায়ক সন্মানীয় বিধায়ক ভাস্কৰ শৰ্মাদেৱে এই প্ৰতিমূৰ্তিভাগ ইয়াত আগবঢ়াইছিল। আৰু সেই বছৰৰ পৰাই আমি প্ৰতি বছৰে ইয়াত চাওলুং চুকাফা প্ৰতিষ্ঠা দিৱস আমি উদযাপন কৰি আহিছোঁ। এইবাৰ আমি পঞ্চমবাৰৰ বাবে চাওলুং চুকাফা প্ৰতিষ্ঠা দিৱসটি মাৰ্ঘেৰিটাৰ সমূহ জনসাধাৰণৰ জৰিয়তে একত্ৰিত হৈ ইয়াত আমি এই অনুষ্ঠানভাগ আমি অনুষ্ঠিত কৰিছোঁ। মহান পুৰুষক অসমীয়া জাতিৰ পিতৃ বুলি কওঁ, যাৰ বাবে আমি নিজকে অসম আৰু অসমীয়া জাতি হিচাপে বিশ্ববাসীৰ সন্মুখত চিনাকি দিবলৈ সক্ষম হৈছোঁ। যিগৰাকীৰ জৰিয়তে অসম আৰু অসমীয়া জাতিৰ বৰভেটি চিৰদিনৰ বাবে গঢ়ি থৈ গ'ল, সেইগৰাকীয়ে হৈছে স্বৰ্গদেউ চাওলুং চুকাফা। স্বৰ্গদেউ চাওলুং চুকাফা এটা যুগজয়ী নাম, স্বৰ্গদেউ চাওলুং চুকাফা এক কালজয়ী নাম, স্বৰ্গদেউ চাওলুং চুকাফা ঐক্য সম্প্ৰীতিৰ এক জ্বলন্ত উদাহৰণ, স্বৰ্গদেউ চাওলুং চুকাফা উদাৰতা আৰু দূৰদৰ্শিতাৰ এক অতুলনীয় নাম, স্বৰ্গদেউ চাওলুং চুকাফা এটা গৌৰৱোজ্জ্বল যুগৰ লাই খুঁটা। এইগৰাকী মহান পুৰুষে অসম আৰু অসমীয়া জাতি প্ৰতিষ্ঠা কৰিছিল। তেখেতে সুদূৰ মাউলুঙৰ পৰা আহি আজি এই দিনটোতে অসম মুলুকত পদাৰ্পণ কৰিছিল আৰু তেখেতে পদাৰ্পণ কৰা এই দিনটোতে অসমৰ জনগণে চুকাফা দিৱস আৰু অসম দিৱস হিচাপে উদযাপন কৰি আহিছে। আৰু আজিও আমি চাওলুং চুকাফা প্ৰতিমূৰ্তি পৰিচালনা সমিতিৰ উদ্যোগত আজি ইয়াত দিনজোৰা কাৰ্যসূচীৰে চুকাফা দিৱস উদযাপন কৰিছোঁ। হ'ব।